মাজুলীত আজিৰ পৰা চৰাইচুং উৎসৱ 2025 ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই উৎসৱ খেলপথাৰৰ স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰৰ 4 দিনীয়া কাৰ্যসূচী নদীদ্বীপ মাজুলীৰ গুৰুত্বপূৰ্ণ পৰিৱেশ প্ৰকৃতি বিষয়ক এই উৎসৱ পৰিভ্ৰমী চৰাইক কেন্দ্ৰ কৰি উদযাপন কৰা হয় এই উৎসৱ পক্ষীকুলক ৰক্ষাৰ লগতে পৰিৱেশনৰ প্ৰতি বিশেষকৈ পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে এই উৎসৱ মুকলি কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই উপস্থিত থাকে সত্ৰাধিকাৰ ডক্টৰ পিতাম্বৰ দেৱগোস্বামী উপস্থিত থাকে বিধায়ক ভূপন গাম মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সহ বহু বিশিষ্ট ব্যক্তি চৰাইচুং উৎসৱ আয়োজন কৰা হৈছে মাজুলীত আৰু চৰাইচুং এখন পক্ষী উদ্যান স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত স্থাপিত এখন ৰাজকীয় উদ্যান বুলি কোৱা হয় অৰ্থাৎ ৰজাঘৰৰ পৃষ্ঠপোষকতাত পক্ষী সংৰক্ষণৰ বাবে দিহা কৰা হৈছিল যেনেকৈ শিৱসাগৰত পহুগড় আছে তেনেকৈ ইয়াতো এখন পক্ষী উদ্যান আৰু এই পক্ষী উদ্যানৰ ইয়াত যিহেতু ভিন্ন প্ৰজাতিৰ পক্ষীকুলৰ আগমন ঘটে গতিকে ইয়াৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে যি ব্যৱস্থা লোৱাৰ উদ্দেশ্যে চৰাইচুং উৎসৱ পালন কৰা হৈছে বা তেওঁলোকে আয়োজন কৰিছে মই আয়োজকসকলক সাধুবাদ দিছোঁ কাৰণ প্ৰকৃতি বিষয়ক জৈৱ বৈচিত্ৰ্য বিষয়ক পক্ষী বিষয়ক এক কাৰ্যক্ৰমণিকা তেওঁলোকে হাতত লৈছে আৰু ইয়াত মাজুলীৰ সকলো স্তৰৰ লোকক তেওঁলোকে সম্পৃক্ত কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ যে এই উৎসৱে যিহেতু মাত্ৰ 2টা বছৰহে অতিক্ৰম কৰিছে দ্বিতীয়টো বছৰ মাত্ৰ অনাগত সময়ত মাজুলীৰ অন্যতম এক পৰ্যটন উদ্যোগ হিচাপে বা পৰ্যটন এক অনুষ্ঠান হিচাপে ই যাতে পৰিগণিত হয় কাৰণ মাজুলীৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আমি জানো একে সময়তে মাজুলীৰ সামাজিক বৈচিত্ৰ্যও আছে আৰু এই বৈচিত্ৰ্যসমূহে মাজুলীক এক অনন্য মাত্ৰা প্ৰদান কৰিছে গতিকে আমি ভাবোঁ যে চৰাইচুং উৎসৱৰ দৰে অনুষ্ঠানসমূহে আৰু অধিক জীপাল কৰি তুলিব মাজুলীক পক্ষীকুলৰ যাতে আগমন ঘটি থাকে পক্ষীকুল যাতে সুৰক্ষিত হৈ থাকে বা পক্ষীকুলে যাতে ইয়াত সুৰক্ষিত অনুভৱ কৰে তাৰ কাৰণে যদি অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰিব লাগে সেই স্বীকৃতি প্ৰদান কৰক চৰাইচুং উৎসৱৰ প্ৰথম দিনা আমি সাহিত্য উৎসৱ হিচাপে পাতিছোঁ ইয়াতে আমাৰ 5খন গ্ৰন্থ প্ৰকাশ হৈছে প্ৰথমবাৰলৈ আমি সিদ্ধৰ ওজাৰ সুৰণত এটা ৰাজ্যিক বঁটা ঘোষণা কৰিছোঁ ৰাজ্যিক সাহিত্য বঁটা যিটো এইবাৰ প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা দেৱক লৈ অৰ্পণ কৰা হৈছে সেইটো বঁটা আজি এই মুহূৰ্ততে প্ৰদান কৰা হ'ব কালিলৈ থাকিব এখন আলোচনা চক্ৰ প্ৰকৃতি সম্বন্ধীয় পৰহিলৈ এখন আলোচনা চক্ৰ থাকিব আৰণ্যকৰ সহযোগত আমি এই আলোচনা চক্ৰত প্ৰকৃতি সুৰক্ষাৰ বিষয়লৈ আৰু পৰহিলৈ মেগামিক্স প্ৰকৃতি সংঘৰ সহযোগত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব কবি সন্মিলন অনুষ্ঠিত হ'ব এটা 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি যাতে পক্ষী সুৰক্ষা প্ৰকৃতি সুৰক্ষা এই সজাগতা এটা যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে এই 4 দিনীয়া কাৰ্যসূচী আমি আগবাঢ়ি যোৱা হৈছে সকলোৰে সহযোগিতা আগবাঢ়িছে মাজুলীৰ দল সংগঠন সকলোৱে সহযোগিতা কৰাৰ বাদেও আমাৰ চৰকাৰৰ ফালৰ পৰা যথেষ্ট সহযোগিতা কৰিছে স্থানীয় বিধায়কে সহযোগিতা কৰিছে আমাৰ বাতৰি কাকতৰ কেইবাটাও প্ৰতিষ্ঠানে ND24 আমাক যথেষ্ট সহযোগিতা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ